डिब्रूगढ़ विश्वविद्यालय में छात्रों का अनशन प्रदर्शन। फीस वृद्धि और नामांकन अनियमितता के खिलाफ 36 घंटों का आंदोलन। ऊपरी असम के उच्च शिक्षा के प्रमुख केंद्र डिब्रूगढ़ विश्वविद्यालय में एक बार फिर छात्र आंदोलन शुरू हो चुका है। विश्वविद्यालय प्रशासन की कथित मनमानी नीति, नामांकन प्रक्रिया में अनियमितता और फिर से फीस बढ़ोतरी के विरोध में स्नातकोत्तर छात्र एकता सभा ने 36 घंटे के अनशन का कार्यक्रम शुरू किया है। विश्वविद्यालय के मुख्य प्रवेश द्वार के सामने शुरू किए गए इस अनशन कार्यक्रम में बड़ी संख्या में छात्र छात्राओं ने हिस्सा लिया। छात्र संगठनों का आरोप है कि विश्वविद्यालय प्रशासन महत्वपूर्ण फैसले लेते समय स्नातकोत्तर छात्र एकता सभा के पदाधिकारियों या विभागीय प्रतिनिधियों की राय नहीं लेता। छात्रों का यह भी कहना है कि चर्चा या समाधान का रास्ता निकालने की बजाय विश्वविद्यालय प्रशासन दमनात्मक नीति अपनाकर अपने फैसले थोप रहा है। वहीं छात्र संगठन ने यह भी आरोप लगाया कि उनकी मांगों के संबंध में विश्वविद्यालय प्रशासन ने मामला शिक्षा मंत्री के पास भेज दिया है। वहीं दूसरी तरफ शिक्षा मंत्री से बातचीत करने गए संगठन के अध्यक्ष आशीष भूषण गोगोई और महासचिव माधुर्य बरुआ सहित छात्र प्रतिनिधियों को अभद्र व्यवहार का सामना करना पड़ा। ইমান ৰেসপন্সিভ গভৰ্ণমেণ্ট আছে তাৰ পাছত আন্দোলন কৰে কি কৰিব আন্দোলন কৰিব ফালিলে ছবছৰীয়া আন্দোলন কৰি অসম চৰকাৰ ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনি ফালিলে ইহঁতে কি কৰিব সিএমএটো গম পালে একদম কপজিট বন্ধ কৰি থৈ দিব। गौरतलब है कि इस घटना को लेकर डिब्रूगढ़ विश्वविद्यालय परिसर एक बार फिर से उत्तप्त हो चुका है। যোৱাকালি আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছগৰাকীৰ প্ৰতিনিধি সন্মানীয় বুলি তেওঁ সম্বোধন কৰি যিহেতু তেওঁ অসমৰ শিক্ষামন্ত্ৰী, কিন্তু তেওঁ যিমান যি অকমান্য আমি কিন্তু আগতে গম পোৱা নাছিলোঁ। আমাৰ যি ছগৰাকীকৈ আমাৰ প্ৰতিনিধি তেওঁ বাসগৃহলৈ গৈছিল, আমাৰ শিক্ষাৰ যি কেন্দ্ৰসমূহ আছে কেন্দ্ৰসমূহৰ 50% মাচুল ৰেহাই কৰাৰ দাবীত আৰু যি 5 years ইণ্টিগ্ৰেটেড কোৰ্চ আছে সেই কোৰ্চৰ ফ্ৰী ৱেভাৰটো আমাক ছাত্ৰ ছাত্ৰীসকলৰ যি ফ্ৰী ৱেভাৰ আছিল সেই ফ্ৰী ৱেভাৰ কিন্তু বন্ধ কৰি দিয়া হৈছিল। সেই ফ্ৰী ৱেভাৰ আকৌ ঘূৰাই দিয়াৰ দাবীৰে তেওঁলোকৰ বাসগৃহত আলোচনা কৰিব গৈছিল, কিন্তু তেওঁলোকৰ ঘৰত যি তেওঁলোকৰ ভেৰণীয়া গুণ্ডা আছে সেই ভেৰণীয়া গুণ্ডাসকলে আমাৰ যি ছাত্ৰ একতা সভাৰ সভাপতি সম্পাদক আৰু প্ৰমুখ্যে কৰি যিসকল প্ৰতিনিধি তেওঁ ঘৰলৈ গৈছিল, কিন্তু তেওঁলোকক নানা ধৰণৰ তুচ্ছ তাচ্ছল্য কৰা আমি দেখা পাইছোঁ। তেওঁ আৰু দুষাৰমান কথা কৈছে যে অসম 6 বছৰ আন্দোলন কৰি তহঁতি কি পালি, বন্ধুক লৈ একো ফালিব নোৱাৰি, তহঁতি ছাত্ৰ সমাজে আন্দোলন কৰি কি ফালিব পাৰিলি। তেনে ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে অসম আন্দোলনৰ ফলত কি অসমে একো পোৱা নাই নেকি? সেয়ে তেওঁ 855 জন শ্বহীদক তেওঁ অপমান কৰা হৈছে। আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আচুকতৰ তৰফৰ পৰা তেওঁক আমি হকুৱাই দিছোঁ তেওঁ এনেধৰণৰ তুলনা মন্তব্য দুনাই নকৰিবৰ বাবে। অন্যথা তেওঁ যদি তেওঁৰ মুখৰ পৰা এনে যদি ভাষ্য আমি দুনাই শুনাই পাওঁ, আমাৰ কিন্তু এই সংগ্ৰাম আৰু তীব্ৰতৰ হৈ যাব বুলি আমি আপোনালোকৰ মাধ্যমেৰে তেওঁক জনাই দিছোঁ। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভাগতকৈ কেন্দ্ৰসমূহ বেছি, সেই গতিকে আমাৰ ছাত্ৰ সমাজে আমাৰ কেন্দ্ৰসমূহৰ চৰকাৰে কৈছিল যে আমাৰ কেন্দ্ৰসমূহৰ 50% ফিজ তেওঁলোকে ৰিডাকশ্যন কৰিব আৰু লগতে তেওঁলোকে আমাক কথা দিছিল যে 5 year ইণ্টিগ্ৰেটেড কোৰ্চৰ ফ্ৰী ৱেভাৰ স্কিম থাকিব। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেশীয়া ল'ৰা ছোৱালীয়ে পঢ়িবলৈ আহে, সেই গতিকে চৰকাৰে যেতিয়া ক'লে 50% তেওঁলোকে ফিজ ৰেহাই কৰিব, সেই ক্ষেত্ৰত তেওঁলোকে নকৰাৰ বাবে কালি ছাত্ৰ সভাৰ সমগ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত আমি এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছিলোঁ। তাৰপিছতে ৰমেশ পেগুৱে আমাক তেওঁলোকৰ বাসগৃহলৈ মাতি পঠিওৱাৰ পিছত তেওঁলোকে যি থুলুঙা মন্তব্য কৰিলে, তেওঁলোকে 855 জন শ্বহীদক তেওঁলোকে অপমান কৰিলে, তেওঁলোকে ক'লে যে বন্দুক লৈও প্ৰতিবাদ কৰি একো ফালিব নোৱাৰিলে, তহঁতি কি ফালিবি। আমি এই ক্ষেত্ৰত এইবোৰ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু লগতে তেওঁলোকৰ কোনোবা গুণ্ডা বাহিনী আমাৰ ছাত্ৰ একতা সভাক কয় যে তোমালোকে মদ খাই আহি আমাৰ ইয়াত নিজৰ দাবীসমূহ উত্থাপন কৰিছা। সেই ক্ষেত্ৰত তেওঁলোকে আহি লগালগ ইয়াত তেওঁলোকে মেডিকেল পৰীক্ষা কৰিছে আৰু লগতে তেওঁলোকৰ ৰিপৰ্ট 0 ওলাইছে। সেই কথাও তেওঁলোকক এই বাতৰি যোগেদি তেওঁলোকক জনাই দিব বিচাৰিছোঁ। আৰু লগতে আমাৰ প্ৰাপ্যৰ বাবে আমি যুঁজাৰ সময়ত তেওঁ যদি আমাক ভেৰণীয়া গুণ্ডা লৈ তেওঁলোকে আমাক যদি
বেয়া বেয়া কথাৰে তেওঁলোকে আমাৰ মন্তব্য কৰে, সেই ক্ষেত্ৰত আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু জ্যোতি বাছৰ ভিতৰত কোনো এজন মন্ত্ৰী MLA আজিৰ পৰা সোমাব নোৱাৰিব। আৰু ৰনোজ পেগুৱে আমাৰ এই মজিয়াত আহি ইয়াত যেতিয়ালৈকে ক্ষমা নোখোজে আমাৰ ছাত্ৰ সমাজ কেতিয়াও ৰখি নাযায়, এই প্ৰতিবাদ চলি থাকিব। न्यूज डेस्क रिपोर्ट, ब्रेकिंग फर्स्ट समाचार।